এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 23 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ আপুনি বাৰু চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি তেনেহলে চিন্তা নকৰিব কিনো নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ শীঘ্ৰেই হাজু কৰক যাৱতীয় নথিপত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু কি কি নথিপত্ৰ প্রয়োজন হব সবিশেষ লৈ আহিছো আজিৰ ভিডিওটো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লওক ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ আজি 23 আগষ্ট অন্তিম তাৰিখ ৰন্ধন গেছৰ গ্ৰাহকসকলে আজি এই কৰি লওক এইটো গুৰুত্বপূৰ্ণ কাম এইটো কাম নকৰিলে বন্ধ হৈ যাব এলপিজি সিলিন্ডাৰৰ ডেলিভাৰী ঘৰতে বহি কেনেকৈ কৰিব এইটো গুৰুত্বপূৰ্ণ কাম সবিশেষ লৈ আহিছো আজিৰ ভিডিওত লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ আপুনি এবাৰ চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি তেনেহলে চিন্তা নকৰিব কিনো নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 16810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ তালিকাত কাৰ কাৰ নাম আছে আপোনাৰ নাম তালিকাত আছে নে নাই তালিকাত যদি আপোনাৰ নাম না থাকে তেনেহলে নতুনকৈ কৰিব পাৰিব আবেদন কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব শীঘ্ৰেই হাজু কৰক যাৱতীয় নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা রাজ্যবাসীক দিলে ভাল খবর আর পিছত জানাইছো আমার দ্বিতীয়টা খবর খুবই গুরুত্বপূর্ণ খবর লগতে রাজ্যের কোটি কোটি জনসাধারণ বাবে লৈ আহিছো ডাঙৰ খবর ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবর শীঘ্ৰেই আপডেট কৰক এলপিজি সংযোগৰ ইকুৱেলচি আপডেট অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডার আজি 23 আগষ্ট অন্তিম তারিখ অতি শীঘ্রই কৰি লওক ইকুৱেলচি আপডেট অন্যথা বন্ধ হৈ যাব গ্যাস সিলিন্ডার প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব ইকুৱেলচি আপডেট ঘৰতে বহি অনলাইনতে কৰিব পাৰিব ইকুৱেলচি আপডেট কিন্তু কেনেকৈ কৰিব সবিশেষ লৈ আহিছো আজিৰ ভিডিওত কেনেকৈ কৰিব আবেদন পোনপ্ৰথমে আপুনি অফিচিয়েল ওয়েবসাইট লৈ যাওক তার পিছত বাছনি কৰক আপোনাৰ গ্যাস সিলিন্ডাৰৰ কোম্পানী আপোনাৰ যে কোম্পানী আছে সেই কোম্পানী বাছনি কৰক যদি আপোনাৰ একাউন্ট নাই তেন্তে নিউ ইউজাৰত ক্লিক কৰক একাউন্ট থাকিলে সাইন ইন কৰক নাম আৰু মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰক লগইন কৰাৰ পিছত ইকুৱেলচি বা চেক ইকুৱেলচি ষ্টেটাস বা আপডেট ইকুৱেলচি বিকল্প বিচাৰি উলিয়াব লাগিব তাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো সন্নিবিষ্ট কৰক তার পিছত আধার লিংক থাকা মোবাইল নম্বৰ লৈ অহা ওটিপি দি ভেৰিফাই কৰক মোবাইল এপৰ জৰিয়তেও কৰিব পাৰিব ইকুৱেলচি আপডেট প্লে ষ্টৰৰ পৰা ইণ্ডিয়ান উইল অন এপ ডাউনলোড কৰক তার পিছত মাই প্ৰফাইলছ লৈ যাওক তার পিছত ইকুৱেলচি বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পন্ন কৰক ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে এয়া ভাল খবৰ তো বন্ধুসকল আজিৰ মূল ভিডিওত এইখিনি ইনফরমেশন দিব লগা আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও